আমেৰিকাৰ পৰা যিসকল ভাৰতীয়ক ঘূৰাই পঠিয়াইছে নহয়, যিসকল ভাৰতীয়ক অপমান কৰি অত্যাচাৰ কৰি ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰোৱাইছে, সেই ঘটনাটোৱে আমেৰিকাৰ প্ৰকৃত চৰিত্ৰ সম্পূৰ্ণৰূপে উন্মোচিত কৰাৰ লগতে আমাৰ ভাৰত চৰকাৰৰ সম্পূৰ্ণ দুৰ্বলতা এইবাৰ পৃথিৱীৰ বুকুত উন্মোচিত হৈ গ'ল। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে আমেৰিকাৰ পৰা ভাৰতীয়সকলক বিতাড়িত কৰা হৈছে আৰু ভাৰতীয়সকলৰ ভৰিত শিকলি বান্ধি, ভাৰতীয়সকলৰ হাতত হাতকেৰেয়া লগাই আৰু কঁকালত শিকলি লগাই তেওঁলোকক ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰা হৈছে। কোৱা হৈছে যে এইসকল অবৈধ নাগৰিক, তেওঁলোকৰ আমেৰিকান নথিপত্ৰ হয় ভিছা, নহ'লে বা আমেৰিকাৰ নাগৰিকত্ব নাই, নহ'লে আমেৰিকাত থাকিবৰ কাৰণে তেওঁলোকক ভিছা প্ৰদান কৰা হোৱা নাই। তেওঁলোকে অবৈধভাৱে তাতে বসবাস কৰি আছে বুলি কোৱা হৈছে, অথবা কোৱা হৈছে যে অবৈধভাৱে তেওঁলোকে বসবাস কৰি থকাই নহয়, তেওঁলোকে অবৈধভাৱে তাত প্ৰৱেশ কৰিছে। তাৰ পাছত তেওঁলোকক হাত বান্ধি, হাত কেৰেয়া লগাই, ভৰিত শিকলি লগাই আৰু কঁকালত ৰছী বান্ধি তেওঁলোকক আমেৰিকান সৈন্য বাহিনীৰ উৰাজাহাজত উঠাই তেওঁলোকক মাল বস্তু পঠিওৱাৰ দৰে তেওঁলোকক ইয়ালৈ ঘূৰাই পঠিওৱা হৈছে। প্ৰথম কথা যে এই ঘটনাই প্ৰমাণ কৰিছে যে পৃথিৱীত আকৌ এটা অত্যন্ত ভয়ংকৰ ফেচিষ্ট ৰাজ পুনৰ আৰম্ভ হ'ল। ডোনাল্ড ট্ৰাম্প যেতিয়া আমেৰিকাত জয় হৈছিল, তেতিয়াই চাৰিওফালে হুলস্থুল লাগিছিল যে গোটেই পৃথিৱী জুৰি আকৌ এটা ফেচিষ্ট ব্যৱস্থা, এটা বৰ্ণবাদী ব্যৱস্থাই গা কৰি উঠিব আৰু গোটেই পৃথিৱীৰ ওপৰত ডোনাল্ড ট্ৰাম্পে অত্যাচাৰ আৰম্ভ কৰিব। আৰু এতিয়া দেখা গ'ল যে সঁচাকৈ ডোনাল্ড ট্ৰাম্পৰ ৰাজত্বকালত আৰম্ভ হ'ল গোটেই পৃথিৱীৰ ওপৰত আক্ৰমণৰ ব্যৱস্থা। আৰু তাৰে এটা আক্ৰমণ আমাৰ ভাৰতীয় মানুহৰ ওপৰত। কোৱা হৈছে যে অবৈধভাৱে অনুপ্ৰৱেশ কৰা ভাৰতীয় মানুহৰ ওপৰত সেই আক্ৰমণ কৰা হৈছে। এতিয়া প্ৰশ্ন উঠিছে যে এখন দেশে আন এখন দেশৰ নাগৰিকক, কোনো সভ্য দেশৰ নাগৰিকে, সভ্য দেশৰ শাসকে কেনেবাকৈ এখন সভ্য দেশৰ নাগৰিকক এনেকৈ হাতকেৰেয়া লগাই, এনেকৈ শিকলি বান্ধি আন এখন দেশলৈ পঠিয়াব পাৰেনে? এইটো আন্তৰ্জাতিক মানৱ অধিকাৰ উলংঘন হয় নে নহয়? আমি প্ৰথম কথা যে ৰাইজৰ দলৰ সভাপতি হিচাপে এই ঘটনাৰ তীব্ৰ নিন্দা কৰিছো আৰু এই ঘটনাই আমেৰিকাৰ প্ৰকৃত সভ্যতা, আমেৰিকান সভ্যতাৰ প্ৰকৃত স্বৰূপ এই ঘটনাই গোটেই পৃথিৱী জুৰি উন্মুক্ত কৰি দিলে বুলি আমি ক'ব খুজিছো। দ্বিতীয় কথা, এই ঘটনাই চাৰিওফালে এটা সতৰ্কবাণী প্ৰচাৰ কৰি দিলে যে এতিয়া পৃথিৱীত আকৌ এটা ফেচিষ্ট যুগৰ আৰম্ভ হ'ল। যেনেকৈ আমি দীৰ্ঘদিন ধৰি কৈ আছিলো যে নৰেন্দ্ৰ মোদীয়ে আমাৰ ভাৰতবৰ্ষত এটা সাংঘাতিক ধৰণৰ ফেচিষ্ট যুগ আৰম্ভ কৰিছে, এতিয়া আমেৰিকাত ডোনাল্ড ট্ৰাম্পেও তেনেকুৱা ধৰণৰ এটা ভয়ংকৰ ফেচিষ্ট কাৰবাৰ এটা আৰম্ভ কৰিছে আৰু তাৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ ভাৰতীয়সকলৰ ওপৰত প্ৰভাৱ পৰা আমি দেখিবলৈ পালো। আমি দেখিবলৈ পালো যে গুজৰাটৰ, আমি দেখিবলৈ পালো হাৰিয়ানাৰ, আমি দেখিবলৈ পালো পাঞ্জাৱৰ, আমি দেখিবলৈ পালো যে ভাৰতৰ ইতিমধ্যে 100তকৈ অধিক জনগণক, 100তকৈ অধিক নাগৰিকক, ভাৰতীয় নাগৰিকক তেওঁলোকক ইয়ালৈ শিকলি বান্ধি আৰ্মিৰ আপোনাৰ এৰোপ্লেনত, বিমানত পঠাই দিয়া হৈছে। তেওঁলোকক আনকি উপযুক্ত খোৱা পানী দিয়াৰ ব্যৱস্থা কৰা হোৱা নাই, তেওঁলোকক আনকি পায়খানালৈ যাবৰ কাৰণে, পেচাবগাৰলৈ যাবৰ কাৰণে অনুমতি প্ৰদান কৰা হোৱা নাই। আৰু এটা মাত্ৰ প্ৰস্ৰাৱগাৰ থকা এখন উৰাজাহাজত তেওঁলোকক এনেকৈ লৈ অহা হৈছে, এনেকৈ তেওঁলোকৰ ওপৰত অত্যাচাৰ নমাই অনা হৈছে। দ্বিতীয় ঘটনাটো হ'ল যে এনেকুৱা ঘটনা কৰাৰ পাছতো ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ বিৰুদ্ধে আৰু তেওঁ জহাই ফুৰা তেওঁৰ বন্ধু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিৰুদ্ধে এটাও শব্দ ক'বলৈ সাহস কৰা নাই। ইমান দিন ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কৈ আছিলে, বিজেপি দলে কৈ আছিলে যে আমাৰ দেশখনক বিশ্বগুৰু কৰিব খোজা হৈছে, আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমাৰ পৃথিৱীৰ বিশ্বগুৰুৰ ৰাষ্ট্ৰনেতা। কিন্তু এইবাৰ আমি দেখিবলৈ পালো যে যেতিয়া আমেৰিকাৰ পৰা ভাৰতীয় নাগৰিকক এনেকৈ অত্যাচাৰ কৰি
হাতকেৰে বান্ধি শিকলি পিন্ধাই যেতিয়া ঘূৰাই পঠিওৱা হ'ল, পৃথিৱীৰ সকলো মানৱ অধিকাৰ উলংঘন কৰি যেতিয়া ঘূৰাই পঠিওৱা হ'ল, মোদীয়ে এটা শব্দ প্ৰকাশ কৰিবলৈ সক্ষম নহ'ল। যি সময়ত আমি দেখিবলৈ পাইছো যে বেলেগ ৰাষ্ট্ৰবিলাকত কলম্বিয়াৰ ৰাষ্ট্ৰপতি পেট্ৰাছে অতি স্পষ্ট ৰূপত ঘোষণা কৰিছে যে আমি কোনো পধ্যে এনেকৈ বিদেশী আমেৰিকান সৈন্য বাহিনীৰ জাহাজত কেতিয়াও আমাৰ দেশৰ নাগৰিকক আহিবলৈ নিদিওঁ। সেইবুলি কৈ আমেৰিকাৰ যুদ্ধ জাহাজ কোনো পধ্যে, আমেৰিকাৰ সৈন্য বাহিনীৰ জাহাজ কোনো পধ্যে তেওঁলোকে কলম্বিয়াত নামিবলৈ অনুমতি প্ৰদান নকৰিলে। বৰং কলম্বিয়াৰ ৰাষ্ট্ৰপতিয়ে পেট্ৰাছে কলম্বিয়াৰ পৰা জাহাজ পঠিয়াই, বিমান পঠিয়াই তেওঁলোকক গ্ৰহণ কৰিলে আৰু তেওঁলোকৰ নিজৰ নাগৰিকসকলক ঘূৰাই আনি কলে সসন্মানে তেওঁলোকক ইয়ালৈ আনিলে আৰু সকলোৰে কাৰণে এটা কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিলে। ইয়াৰ বিপৰীতে আমি দেখিবলৈ পালো যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আমেৰিকান ৰাষ্ট্ৰপতিৰ এই অত্যাচাৰৰ বিৰুদ্ধে এটা শব্দ প্ৰকাশ কৰিবলৈও তেওঁলোকে সক্ষম নহল। বৰং আমি দেখিবলৈ পালো যে দিল্লীৰ পৰা পাঞ্জাৱলৈ এৰোপ্লেনখন পঠিয়াই দিয়া হ'ল আৰু দিল্লীৰ পৰা পাঞ্জাৱলৈ এৰোপ্লেন পঠিয়াই দি কেৱল প্ৰচাৰ কৰিব খোজা হ'ল যে পাঞ্জাৱৰ মানুহকে ইয়ালৈ পঠিয়াই দিয়া হৈছে। গুজৰাটৰ মানুহ, হাৰিয়ানাৰ মানুহ যে তাতকৈ বেছি, পাঞ্জাৱৰ মানুহতকৈ যে বেছি আহিছে, এই কথাটো লুকুৱাবলৈ যত্ন কৰা হ'ল। আনকি সংসদতো এতিয়া পৰ্যন্ত প্ৰধানমন্ত্ৰীয়ে ইয়াৰ ওপৰত কোনো বক্তব্য প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই। বৈদেশিক মন্ত্ৰীয়ে কৈছে যে এইটো আমেৰিকাৰ নীতি, আমেৰিকাৰ চৰকাৰৰ নীতি অনুসৰি এনেকৈ অবৈধ নাগৰিকবিলাকক, অবৈধ অনুপ্ৰৱেশকাৰীবিলাকক এনেকৈ হাতক্ৰিয়া লগাই এনেকৈ অত্যাচাৰ কৰি পঠিয়াই দিয়া হৈছে আৰু তেনেকুৱা ধৰণৰ আমেৰিকান নীতিৰ ওপৰত ভাৰতে বোলে হস্তক্ষেপ কৰিব নোৱাৰে বুলি অসহায়তা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। এই ঘটনাটোৱে সমগ্ৰ পৃথিৱীৰ ওচৰত ভাৰতৰ অসহায়তা প্ৰতিপন্ন কৰিলে, সমগ্ৰ পৃথিৱীৰ ওচৰত ভাৰতীয় মানুহৰ দুৰ্বলতা প্ৰকাশ কৰিলে, ভাৰতীয় শাসন ব্যৱস্থাৰ দুৰ্বলতা প্ৰকাশ কৰিলে আৰু এনেকুৱা ব্যৱস্থাই আমেৰিকাৰ দাদাগিৰি, ভাৰতৰ ওপৰত আমেৰিকাৰ দাদাগিৰি প্ৰতিষ্ঠা কৰিলে। সেইকাৰণে এই মুহূৰ্তত প্ৰত্যেকজন ভাৰতীয় এই ঘটনাৰ নিন্দা কৰা উচিত আৰু এই ঘটনাৰ প্ৰতিবাদ কৰিব নোৱাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি দলক সকলোৱে ঘৃণা আৰু নিন্দাৰে উপচাই পেলোৱা উচিত বুলি মই ৰাইজৰ দলৰ সভাপতি হিচাপে এই সময়ত সকলোৰে প্ৰতি আহ্বান জনাব খুজিছো। আৰু আপোনালোকক এটা কথা স্পষ্ট কৰি দিব খুজিছো যে গোটেই পৃথিৱীত ডোনাল্ড ট্ৰাম্পে যি অত্যাচাৰ, সামৰিক অত্যাচাৰ, মানুহৰ ওপৰত অত্যাচাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকৰ ওপৰত কৰ আৰোপ আৰু দেশবিলাকৰ ব্যৱসায়ৰ ওপৰত যি কৰ আৰোপ কৰিছে, পৃথিৱীত হয়তো এটা নতুন এটা যুগৰ আৰম্ভ হ'ব। হয়তো আমেৰিকান অত্যাচাৰৰ বিৰুদ্ধে আনবিলাক দেশ ঐক্যবদ্ধ হ'ব আৰু নতুন এটা বাইপোলাৰ ৰাজনীতি আৰম্ভ হ'ব। মই এই মুহূৰ্তত ভাৰতীয় মানুহক প্ৰত্যেক দিনাই আমেৰিকান সামগ্ৰী নহয়, আমেৰিকান সামগ্ৰীৰ পৰিৱৰ্তে অন্যান্য দেশৰ সামগ্ৰী ব্যৱহাৰ কৰিবৰ কাৰণে মই আহ্বান জনাইছো। মই আহ্বান জনাইছো গাড়ীকে ধৰি আমেৰিকাৰ সকলোবিলাক সামগ্ৰী লাহে লাহে আমি বৰ্জন কৰাৰ সময় আহি পৰিছে, আমেৰিকাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সময় আহি পৰিছে আৰু আমেৰিকাৰ এনেকুৱা অত্যাচাৰৰ বিৰুদ্ধে মাত পতাৰ সময় আহি পৰিছে। একেটা সময়তে আমেৰিকাৰ বন্ধু বুলি কোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধেও আমি প্ৰতিবাদ সাব্যস্ত কৰাৰ উপযুক্ত সময় আহি পৰিছে। মই সকলো ভাৰতীয়ক ঐক্যবদ্ধ হ'বৰ কাৰণে আৰু প্ৰত্যেকজন অসমীয়াক ইয়াৰ বিৰুদ্ধে মাত পাতিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছো।